নমস্কাৰ বন্ধুসকল, আমাৰ দাৰ্জিলিং ভ্ৰমণৰ আন এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া আমি আহিছোঁ জাপানীজ টেম্পল আৰু গল্ডেন পাগোডা। আগৰ ভিডিঅ'ত টাইগাৰ হিলছৰ সুন্দৰ মনোমোহা সূৰ্যোদয়ৰ দৃশ্য, গ্ৰুম মনেষ্ট্ৰী, মহাকাল মাৰ্কেটৰ দৃশ্য সকলোখিনি আপোনালোকে দেখিছে। গ্ৰুম মনেষ্ট্ৰীৰ পিছতে আমি আহিলোঁ এয়া গল্ডেন পাগোডা। জাপানীজ টেম্পলৰ লগতে আছে একেলগে এয়া গল্ডেন পাগোডা। ইয়াৰ ইমানেই ধুনীয়া ইয়াৰ ছবিসমূহ দেখিয়ে খুব ভাল লাগিছিল। প্ৰথমে এয়া জাপানীজ টেম্পলটোৰ ভিতৰলৈ সোমাই গ'লোঁ। কাঠেৰে নিৰ্মিত ইয়াৰ চিৰিসমূহ দেখিছে, সম্পূৰ্ণ কাঠেৰে নিৰ্মিত এই চিৰিসমূহেদি এয়া আহিলোঁ টেম্পলটোৰ ভিতৰলৈ। খুব শান্ত এটা পৰিৱেশ, একেবাৰে মন প্ৰাণ হাত পেলাই যাব পৰা এটা সুন্দৰ পৰিৱেশ। আৰু প্ৰথমে এই টেম্পলটোৰ ভিতৰতে আমি অকণমান সময় চালোঁ, সেৱা ল'লোঁ, আৰু তাৰ পাছতে আমি তাৰ পৰা নামি আহি এয়া খুব সুন্দৰ এটা পৰিৱেশৰ মাজেৰে এয়া আমি যাওঁ। একেলগতে আছে গল্ডেন পাগোডা, একেটা কেম্পাছতে আছে, লগতে আছে। ইয়াৰ পৰিৱেশটো খুবেই ধুনীয়া। কেইবাটাও চিৰি বগাই এয়া গল্ডেন পাগোডা। চাৰিওফালে সেউজীয়াৰ মাজত সুন্দৰকৈ সজোৱা আছে এই পাগোডাটো, আৰু চাৰিওফালে ফুলনি। গতিকে ইয়াতো কিছু সময় আমি সুন্দৰকৈ উপভোগ কৰিলোঁ, কিছু সময় কটালোঁ, ফটো মাৰিলোঁ, আৰু সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশৰ মাজত সুন্দৰকৈ সজাই ৰখা এই জাপানীজ টেম্পল আৰু পাগোডাটো সুন্দৰকৈ আমি উপভোগ কৰিলোঁ। ইয়াৰ পিছতে আহিলোঁ এয়া টি গাৰ্ডেন, দাৰ্জিলিং টি গাৰ্ডেন। দাৰ্জিলিংটো টি গাৰ্ডেনৰ কাৰণেই বিখ্যাত নহয় জানো? আন এফালে সূৰ্যোদয়ৰ মনোৰম দৃশ্য, আনফালে চাহৰ বাগান। তাৰ বাবেই আচলতে দাৰ্জিলিংখন বিখ্যাত। আৰু সুন্দৰ পৰিৱেশৰ মাজত আমি কেইকপিমান ফটো তুলিলোঁ, অকণমান সময় কটালোঁ। এয়া তাৰে 2 কপি ফটো আপোনালোকৰ ওচৰলৈ আগবঢ়াই দিলোঁ। এইবিলাক ধুনীয়াকৈ ফুলি আছে। এই চাহৰ গছবিলাক দেখিছেনে, ইমান ধুনীয়াকৈ ফুলি আছে, ভাল লাগিল। আৰু ইয়াৰ পিকচাৰবিলাক খুবেই ধুনীয়া। গতিকে কেইকপিমান ফটো তুলিলোঁ, আৰু ইয়াৰ পিছত আমি যাম দাৰ্জিলিং জু। দাৰ্জিলিং জু যাবৰ কাৰণে কিছু সময়ৰ প্ৰয়োজন হ'ব। কিছু সময় লৈ পেলাই এই জুৰ ভিতৰলৈ সোমাব লাগিব। বলক তেনেহ'লে দাৰ্জিলিং জুৰ ফালে যাওঁ।